প্ৰিয় দৰ্শক আপোনালোকে যদি ফ্ৰীতে ইণ্ডিয়া ভাৰ্চেছ শ্ৰীলংকাৰ লাইভ মেচ চাব বিচাৰে মোবাইলত তেন্তে গুগল প্লে ষ্টৰত গৈ আপোনালোকে ডিডি লাইভ টিভি নামৰ এপছটো ডাউনলোড কৰিব। তাত কোনো ধৰণৰ বিশেষ সিমৰ প্ৰয়োজন নাই বা কোনো পেইড ভাৰ্চন নহয়, সম্পূৰ্ণ ফ্ৰীতে আপোনালোকে এই এপছটো ওপেন কৰিলে ডিডি স্পৰ্টছ চেনেল পাব। ডিডি স্পৰ্টছ চেনেলত আপোনালোকে ইণ্ডিয়া ভাৰ্চেছ শ্ৰীলংকা মেচখিনি সম্পূৰ্ণ বিনামূলীয়াকৈ চাব পাৰিব। ডিডি স্পৰ্টছ চেনেলটো আপোনালোকে ওপেন কৰিলে তাত দেখা পাব আপোনালোকে এটা লিষ্ট বনাই থোৱা আছে যে কোনটো সময়ত কি প্ৰগ্ৰাম চলিব। তাত হয়তো এই লিষ্টখনত নাম নাথাকিবও পাৰে, কিন্তু যেতিয়া আপোনালোকৰ খেল আৰম্ভ হ'ব সেই খেল আৰম্ভ হোৱাৰ সময়ত আপোনালোকে এপছটো ওপেন কৰিব, তেতিয়া নিশ্চয় ইণ্ডিয়া ভাৰ্চেছ শ্ৰীলংকাৰ মেচখন লাইভ মেচ আপোনালোকে চাব পাৰিব। গতিকে এনেদৰে ফ্ৰীতে আপোনালোকে মেচখন চাব পাৰিব। আৰু ইয়াত লিষ্টটো থাকে, লিষ্টতো নাম কেতিয়াবা থাকে, যেনেকৈ ইয়াত আমি লিষ্টটো যদি চাওঁ তেতিয়া ইয়াত যিটো WNBA আছে 7 PM to 9 PM এইটোৱে হৈ গ'ল ইণ্ডিয়া ভাৰ্চেছ শ্ৰীলংকা মেচ। আপোনালোকে এই সময়ছোৱাত যিটো WNBA বুলি আছে সেইটোৱে হৈ গ'ল ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ খেলখন লাইভ মেচখন। এই সময়তে আপোনালোকে লাইভ মেচখন ইয়াত চাব পাৰিব। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে স্পৰ্টছ সাগা আছাম। যোৱাকালি অনুষ্ঠিত খেলখনত ভাৰতে প্ৰথম বেটিং কৰিবলৈ আহি 214 ৰানৰ বিশাল লক্ষ্য বান্ধি দিছিল ঘৰুৱা দল শ্ৰীলংকাক। ভাৰতৰ দলীয় স্ক'ৰ মূলতে আছিল সূৰ্যকুমাৰ যাদৱৰ 58, ঋষভ পন্থৰ 49, যশস্বী জয়ছোৱালৰ 40 আৰু শুভমন গিলৰ 34। কিন্তু আমাৰ দৰ্শকসকলৰ আশা আছিল ৰিয়ানৰ বেটেৰে ৰাণ অহাটো। খেলৰ শেষ পৰ্যায়ত হাৰ্দিক পাণ্ডিয়াৰ উইকেট পতনৰ পাছত ৰিয়ান আহে ক্ৰিজত আৰু ৰিয়ানে মাথিছা পাথিৰানাৰ বলত শ্বট খেলিবলৈ যাওঁতে LBW হয়। মাত্ৰ 7 ৰাণ কৰি পেভিলিয়নমুখী হয় ৰিয়ানৰ লগতে বহু ৰিয়ান পৰাগৰ অনুৰাগীসকলো হতাশ হৈ পৰে, কাৰণ শেষ সময়ত এনেধৰণৰ শ্বট কোবাবই লাগিব, কিন্তু বলেৰে সংযোগ নোহোৱাৰ বাবে হতাশ মনেৰে পেভিলিয়নমুখী হয় অসমৰ ৰিয়ান পৰাগ। আনহাতে ভাৰতৰ বিশাল ৰাণৰ লক্ষ্য অতিক্ৰম কৰিবলৈ শ্ৰীলংকাৰ অপেনাৰদ্বয় বিধ্বংসী ৰূপ লয়। এটা উইকেট পতনৰ বিনিময়ত 84 ৰাণ কৰে শ্ৰীলংকাৰ হৈ নিচাংকাই 79 আৰু উইকেটকিপাৰ মেণ্ডিছে 45 ৰাণ কৰে। কিন্তু শেষৰ সময়ত ৰিয়ান পৰাগ সঁচাকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিবলৈ সক্ষম হয়। আন অভিজ্ঞ বলাৰ থকা সত্ত্বেও অধিনায়ক সূৰ্যকুমাৰ যাদৱে 17 নম্বৰ অভাৰত বলিং কৰিবলৈ ৰিয়ান পৰাগক পঠিয়ায় আৰু ৰিয়ান পৰাগে এই অভাৰত মাত্ৰ 5 ৰাণ দি এটা উইকেট দখল কৰে। কিন্তু আচৰিত ধৰণে শেষৰ অভাৰতো ৰিয়ান পৰাগকে বলিং কৰিবলৈ সূৰ্যকুমাৰ যাদৱে পঠিয়ায়। গতিকে শেষৰ অভাৰত মাত্ৰ 2টা বলত 2টা উইকেট দখল কৰে ৰিয়ান পৰাগে আৰু সৰ্বমুঠ 3টা উইকেট দখল কৰি ভাৰতক মেচখনত জয়ী হোৱাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।